So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত আপোনালোকক জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ডিফাৰেন্ট ডিপাৰ্টমেন্টত আপোনালোকে এডমিশন ললে তাৰ পেমেন্ট ফিটো কিমান কৰিব লাগিব। কাৰণ আপোনালোকৰ কাউন্সেলিং আহি আছে, এই কেইদিনতে আপোনালোকৰ ৰিজাল্ট ওলাব 2025 ৰ কাৰণে। দেন আপোনালোকৰ কাউন্সেলিংৰ ডেট ওলাব, দেন কিমান ৰেংকৰ পৰা কিমান ৰেংক আপোনালোকে কাউন্সেলিং কৰিব পাৰে আপোনালোকে সেই শিডিউলটো পাই যাব। দেন তেনেকৈ আপোনালোকে কাউন্সেলিং এটেন্ড কৰিব লাগিব। দেন কাউন্সেলিং এটেন্ড কৰাৰ পিছত যদি আপোনালোকে যিকোনো এটা ডিপাৰ্টমেন্টৰ সিট পায় দেন আপোনালোকে পেমেন্ট কৰিব লাগিব। সো কিমান পেমেন্ট কৰিব লাগিব কোনটো ডিপাৰ্টমেন্টৰ কাৰণে আজিৰ ভিডিঅ'ত আপোনালোকক ডিটেইলছত জনাব বিচাৰিম। সো তাৰ আগত চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব যাতে এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশন আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে পাই থাকে। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো ইয়াত আছে ফি স্ট্ৰাকচাৰ ফৰ দা একাডেমিক সেশন 2025-26। সো আপোনালোকৰ যোনটো পেমেন্ট ফি স্ট্ৰাকচাৰ, সো সেই পেমেন্ট ফি স্ট্ৰাকচাৰটো ইয়াতে ক্লিয়াৰলি দিয়া আছে। সো মই আজি এক্সপ্লেইন কৰিম যে কোনটো ডিপাৰ্টমেন্টত আপোনালোকে এডমিশন ললে কিমান পেমেন্ট ফি কৰিব লাগিব। সো বহুতে মোক মেসেজ কৰি সুধি আছে যে এইচএফসি ৰ কাৰণে কিমান পেমেন্ট ফি কৰিব লাগিব। সো ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগত আপোনালোকক মই এটা ইনফৰমেশন দিব বিচাৰিম। ভেটেনেৰী যোনটো পেমেন্ট ফি স্ট্ৰাকচাৰ হেতু ইয়াৰলি হয়, মানে দুটা সেমিস্টাৰ মিলাই কিনে আপোনালোকৰ যিমান পেমেন্ট ফি হ'ব হেতু আপোনালোকে পেমেন্ট ফি কৰিব লাগিব এটা বছৰত ভেটেনেৰীৰ কাৰণে। আৰু যোনটো আদাৰ ডিপাৰ্টমেন্ট আছে এক্সেপ্ট ভেটেনেৰী, হৰ্টিকালচাৰ হক, এগ্ৰিকালচাৰ, ফিশাৰী, সেৰিকালচাৰ, কমিউনিটি সায়েন্স, ফুড নিউট্ৰিশন এণ্ড ডায়েটিক্স সবৰ কাৰণে কি হ'ব আপোনালোকৰ সেমিস্টাৰ ফিজ পেমেন্ট ফি কৰিব লাগিব। 6 মাহৰ কাৰণে আপোনালোকে পেমেন্ট ফিটো কৰিব লাগিব। সো এটা বছৰত আপোনালোকে দুবাৰ পেমেন্ট ফি কৰিব লাগিব। সো আজি কমপ্লিট ইনফৰমেশন আপোনালোকক দিম যে আপোনালোকে ক'ত পেমেন্ট ফি কৰিব লাগিব, ঠিক আছে। সো ইয়াতে দুইটা পাব আপোনালোকে, এইচএফসি ৰ কাৰণে পাব আৰু নৰ্মেল ষ্টুডেন্টৰ কাৰণে পাব। সো ৰাইট সাইডে যোনটো আছে হেতু আছে এইচএফসি ৰ কাৰণে। এইচএফসি মানে হল হায়াৰ ফি ক্যাটেগরি। মানে বহুতে নাজানে যে এইচএফসি কি হয়, বহুতে আকৌ মোক মেসেজ কৰি সুধি আছে এইচএফসি কি হয় বা কেনেকৈ লব পাৰো। সো যিসকল ষ্টুডেন্টে এইচএফসি এপ্লিকেশন যেতিয়া কৰিছিলে ফৰ্ম ফিল আপৰ টাইমত, সো তেতিয়া এইচএফসি যদি সিলেক্ট কৰিছে তেনেহলে আপোনালোকে এডমিশন লব পাৰিব, আদাৰৱাইজ এইচএফসি ৰ এডমিশন লব নোৱাৰে। যদি কোনোবা ভাবি আছে যে কাউন্সেলিংত গৈ এইচএফসি টো সিলেক্ট কৰি লও, তেনেকৈ নহব, পসিবলই নহয়। সো আপোনালোকে যদি এপ্লিকেশনৰ টাইমত যদি আপোনালোকে এইচএফসি টো সিলেক্ট কৰি ৰাখিছে তেনেহলে আপোনালোকে এডমিশন লব পাৰিব, আদাৰৱাইজ নোৱাৰে। সো আপোনালোকে ইয়াতে কিছুমান ওয়ান টাইম ফি দিব লাগে, যেনে ৰেজিষ্ট্ৰেচন ফি আছে। সো নৰ্মেল ষ্টুডেন্টৰ কাৰণে আপোনালোকে পেমেন্ট কৰিব লাগিব 1500 আৰু যোনে আছে এইচএফসি ৰ সো তেওঁলোকে 6000, ঠিক আছে। দেন টিউশন মানি এটো ৰিফান্ডেবল হয়, আপোনালোকে যেতিয়া 4 ইয়ার্স পিছত যেতিয়া ওলাই যাব তেতিয়া আপোনালোকক ৰিফান্ড কৰি দিয়া হ'ব। সো নৰ্মেল ষ্টুডেন্টৰ কাৰণে 3000 আৰু এইচএফসি ৰ কাৰণে 5000। দেন আইডেন্টিটি কাৰ্ডৰ কাৰণে যোনটো নৰ্মেল ষ্টুডেন্ট হেতু 200 रुपीस আৰু এইচএফসি ৰ কাৰণে 200 रुपीस, এটো সেমই আছে আইডেন্টিটি কাৰ্ডৰ কাৰণে। দেন এলুমিনি ফিৰ কাৰণে 500 আছে নৰ্মেল ষ্টুডেন্ট আৰু এটো 500 আছে, এটোত একো চেঞ্জেস নাই। দেন ডিজিটেল সাৰ্টিফিকেট ফি টুৰ কাৰণে সেম আছে 500 रुपीस। দেন এনসিসি অৰ এনএসএস, সো কিছুমান কলেজত এনসিসি থাকে আৰু কিছুমান কলেজত এনএসএস থাকে। যেনেকৈ এতিয়া আপোনালোকে যদি যোৰহাট ইউনিভাৰ্সিটিত এডমিশনটো লয় এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিত, দেন তাতে এনসিসি আছে, আমাৰ বিএনসিত আছে এনএসএস, ঠিক আছে। দেন আপোনালোকে যদি খানাপাৰা ভেটেনেৰী সায়েন্সত লয় তেনেহলে তাতে আপোনালোকে এনসিসি পাব। সো তাৰ কাৰণে আপোনালোকে 200 रुपीस পেমেন্ট কৰিব লাগিব। দেন ট্ৰেইনিং এণ্ড প্লেসমেন্ট সেলৰ কাৰণে 300 পেমেন্ট কৰিব লাগিব। দেন এডুকেশনাল টুৰৰ কাৰণে 5000 পেমেন্ট কৰিব লাগিব। সো এইকেইটা আপোনালোকৰ সেমে হয় এইচএফসি আৰু নৰ্মেল ষ্টুডেন্টৰ কাৰণে। দেন ইয়াতে কি আছে পেয়েবল অনলি ইন ফাৰ্স্ট সেমিস্টাৰ। সো আপোনালোকে অনলি ফাৰ্স্ট সেমিস্টাৰ যেতিয়া এডমিশন ল'ব অনলি ফাৰ্স্ট সেমিস্টাৰৰ কাৰণে কিছুমান পেমেন্ট কৰিব লাগে। ফৰ এক্সাম্পল মেগাজিন আছে, ষ্টুডেন্টস এইড ফান্ড আছে, ষ্টুডেন্টস সোসাইটি ইউনিয়ন আছে। সো মেগাজিনত আপোনালোকে 400 रुपीस পেমেন্ট কৰিব লাগিব। নেক্সট আছে পেয়েবল ইন বোথ দা সেমিস্টাৰ। সো এনেকা কিছুমান পেমেন্ট ফি স্ট্ৰাকচাৰ আছে যোনটো আপোনালোকে বহুত সেমিস্টাৰত কৰিব লাগিব, ফাৰ্স্ট সেমিস্টাৰ হওক সেকেন্ড সেমিস্টাৰ হওক সবতে কৰিব লাগিব। যেনে আছে কোর্স ৰেজিষ্ট্ৰেচন ফি, টিউশন ফি, আইটি চাৰ্জেস, সিকিউৰিটি চাৰ্জেস, গেমস, কমন ৰুম, লাইব্ৰেৰী, ল্যাবৰেটৰী, এক্সামিনেশন, মেডিকেল, ষ্টুডেন্টস ওয়েলফেয়াৰ, এনাৰ্জি চাৰ্জেস। সো এটা আপোনালোকে চাব পাৰে কোর্স ৰেজিষ্ট্ৰেচনৰ কাৰণে জেনাৰেলৰ মানে নৰ্মেল ষ্টুডেন্টৰ কাৰণে 1650 টকা আৰু এইচএফসি ৰ কাৰণে 38500, ইয়াতে আপোনালোকৰ 1650 रुपीस পেমেন্ট কৰিব লাগিব মানে নৰ্মেল ষ্টুডেন্টৰ কাৰণে। টিউশন মানৰ কাৰণে 4400, ইয়াতে আছে 38500। দেন আইটি চাৰ্জৰ কাৰণে 300, দেন সিকিউৰিটি চাৰ্জৰ কাৰণে 300, গেমছৰ কাৰণে 600, কমন ৰুমৰ কাৰণে 150, লাইব্ৰেৰীৰ কাৰণে 500, ল্যাবৰেটৰীৰ কাৰণে 1650, দেন এক্সামিনেশনৰ কাৰণে 1500, মেডিকেলৰ কাৰণে 600, দেন ষ্টুডেন্ট ওয়েলফেয়াৰৰ কাৰণে 300,
দেন এনাৰ্জি চাৰ্জৰ কাৰণে 200 সো বাকি আপোনালোকে ইয়াতে চাই ল'ব HFCৰ কাৰণে কিবা ডিফাৰেন্স থাকিলে আপোনালোকে ইয়াতে পাই যাব ঠিক আছে যে কোনটো নৰ্মেল ষ্টুডেন্টৰ এডমিশন ফি আৰু কোনটো HFCৰ এডমিশন ফি সো টোটাল আছে 24350 নৰ্মেলৰ কাৰণে আৰু যোনটো HFCৰ কাৰণে 106900 সো ইয়াতে আছে ফাৰ্স্ট সেমিস্টাৰৰ এডমিশন ফি 24350 টকা ফৰ নৰ্মেল ষ্টুডেন্ট এন্ড ফৰ HFC ষ্টুডেন্ট 1,06,900 rupees for HFC student. Then next dia ase total of first semester consecutive year. So etu mane ki je first semester thik ase total of first semester consecutive year mane apnoke jetia second year uthibo second year first sem tetia apnoke payment koribo lagibo 13150 toka prothom semester ot asile 24350 toka kintu jetia second year uthibo apnoke second year first sem ot apnoke payment koribo lagibo 13150 toka. Then second semester কাৰণে আকৌ আপোনালোকৰ কমিব 12150 টকা দেন HFC ৰ কাৰণে আপোনালোকে যেতিয়া সেকেন্ড ইয়াৰ ফাৰ্স্ট সেমিস্টাৰত এডমিশন লব তেতিয়া পেমেন্ট ফি কৰিব লাগিব 89200 rupees আৰু দেন সেকেন্ড সেমিস্টাৰৰ কাৰণে 88000 কৰিব লাগিব সো আপোনালোকে ক্যালকুলেট কৰি লব টোটাল পেমেন্ট ফি কিমান লাগিব HFC ৰ কাৰণে দেন নেক্সট আপোনালোকৰ ইয়াতে দি আছে নতুন যোনটো কোৰ্স ওলাইছে ফি স্ট্ৰাকচাৰ ফৰ BTech MTech in molecular biology and biotechnology for the academic session 2025-26 যোনটো নতুন কোর্স ওলাইছে তাৰ কাৰণে পেমেন্ট ফিটো অলপ বেলেগ হয় সো এটো আপোনালোকে চাব ইয়াতে কেনেকুৱা ধৰণৰ পেমেন্ট ফি সো ইয়াতে কি দিছে ৰেজিষ্ট্ৰেচনৰ কাৰণে দিছে 5300 rupees দেন টিউশন মানি দিছে 3000 rupees আইডেন্টিটি কাৰ্ডৰ কাৰণে দিছে 200 এলুমিনি ফি 500 দেন ডিজিটেল সাৰ্টিফিকেটৰ কাৰণে 500 NCC বা NSS ৰ কাৰণে 200 দেন ট্ৰেইনিং এন্ড প্লেসমেন্টৰ কাৰণে 300 then magazine কাৰণে দিছে 250 then student society union কাৰণে 150 rupees so এনেকৈ আপোনালোকে চাব পাৰিব ইয়াতে ধুনিয়াকৈ দি আছে টু ডিপাৰ্টমেন্টৰ কাৰণে আপোনালোকে কিমান পেমেন্ট ফি কৰিব লাগিব then ইয়াতে দি আছে টোটাল অফ ফাৰ্স্ট সেমিস্টাৰ ফাৰ্স্ট ইয়াৰ কিমান দি আছে 40000 rupees আপোনালোকে পেমেন্ট কৰিব লাগিব BTech MTech ৰ কাৰণে then টোটাল অফ ফাৰ্স্ট সেমিস্টাৰ কনজিকিউটিভ ইয়াৰ মানে সেকেন্ড ইয়াৰ ফাৰ্স্ট সেমত আপোনালোকে 30000 টকা পেমেন্ট কৰিব লাগিব then সেকেন্ড সেমিস্টাৰত আপোনালোকে আকৌ 30000 কৰিব লাগিব সো এটা আপোনালোকে গম পালে বাকি কোৰ্সৰ মানে কিমান পেমেন্ট ফি স্ট্ৰাকচাৰ আৰু নতুন যোনটো কোৰ্স ওলাইছে তাৰ কাৰণে কিমান পে ফি কৰিব লাগিব এটা ধুনিয়াকৈ দিয়া আছে সো আপোনালোকে যদি হোস্টেল লব বিচাৰিছে তেনেহলে হোস্টেলৰ কাৰণে আপোনালোকে এক্সট্ৰাকে পেমেন্ট কৰিব লাগিব সো আজিৰ ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হয় দেন ভিডিওটো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকন দবাই ৰাখিব কাৰণ এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশন আমাৰ চেনেলৰ থ্ৰুতে আপোনালোকে পাই থাকিব ধন্যবাদ